জাজি নৈ এৰিব নোৱাৰো এই মৰম এৰিব নোৱাৰো এই মৰিব নোৱাৰো সৰি ছাৰ মাতটো বেয়া নহয় অলপ ৰেৱাজ কৰিব লাগিব খালি নাচটোহে ওহো লাজ পাই গলো দেই কি ভুলৰ ক্ৰমত নাচি পাইছিলো মই এই ছাৰে মোৰ অৰিজিনেল নাচটো দেখা নাই নহয় যেতিয়া এইটা দিম গা উঠি যাব ছাৰ কি হ'ল এই নাজানো হঠাতে কিবা ষ্টাৰ্টটো অফ হৈ গ'ল চাওঁ মই চাই একদম হাত নিদিবি আচলতে কি হ'ল মই চাই দিলে একচুৱেল প্ৰব্লেমটো ওলাই যাব নুচুবি বুলি কৈছো নহয় এবাৰ মেকানিকগিৰি কৰি কম্পিউটাৰটো কি অৱস্থা কৰিলি দেখিলো নহয় একদম হাত নিদিবি সেই বুলি কৈছে নেকি বাৰু কোনে কৈছে ছাৰ মই সেইকাৰণে কৈছোঁ আপুনি ঘোঁৰা এটা লৈ লওক ঘোঁৰাটোত এইবিলাক কোনো ষ্টাৰ্টিঙৰ প্ৰব্লেমেই নাপায় আপুনি ধুনীয়াকৈ অস্তাবলৰ পৰা ঘোঁৰাটো উলিয়ালে লেকামডাল টানিলে আপুনি জাপ মাৰি বহিলে তাৰপিছত আৰু কটলক আৰু চুপ যা ছাৰ নহয় মানে আপুনি বাইক তই যাবিনে ৰাস্তাতে চৰ খাবি হয় পাগল চব ঐ আহি পালি মই কেতিয়াবাতে আহিলো আপোনাৰ ইমান দেৰি হ'ল যে ক'ত দেৰি হ'ল মই দেখোন ঠিক টাইমতে আহিছোঁ ঘড়ীটো চাওকচোন নে আপোনাৰ নিচিনাকে আপোনাৰ ঘড়ীটো সেই কম স্পীডতে যায় এই কি কথা কোৱা এই কাকেৰে এতিয়াও ৰাজধানীৰ দৰে দৌৰি থাকিব পাৰে জানা ইয়ো থপাই ৰাজধানীৰ দৰেহি হেৰৌ চিটি বাছতকৈ কম স্পীড আপোনাৰ হেতে তই কথাটো বুজা নাই এই আমাৰ ঘৰৰ ওচৰত 3টা পৰিয়াল পিকনিকত যাব তাতে দেৰি হ'ল ঘৰৰ চব পৰিয়ালকেইটাহে যাব আপুনিতো নাযায় আপোনাৰ কিহৰ দেৰি হ'ল এই মাল বস্তুবিলাক গাড়ীত উঠাই দিব নালাগিব নেকি মাল বস্তুবোৰে উঠাই দিলে যে আপুনিও লগতে উঠি নগ'লগে কেলেনো কথা কবা ইচ্ছা এই পুলিচৰ জিন্দগীত কেতিয়াবা ৰং তামচা পিকনিকবিলাক হ'ব না বেলেগক চাই চাই শান্তি ল'ব লাগিব আৰু হয়নে বুঢ়া তোমাৰ সেই লোকৰ ফালে চাওঁতে দুদিনমানৰ পিছত সেই চাঙিত উঠিবলৈ হ'বগে তাত কি অমংগল কোৱা অমংগল নাই কোৱা সেইবিলাক বাদ দিয়ক আমাৰ থানাৰ পৰা পিকনিক এটা যাব লাগিছিলে সুধবা লাগব এই ছাৰে দিব পাৰ্মিশ্যন ছাৰ তেনেকুৱা নহয় তাই ছাৰক কোৱা নাই তাইক সুধবা লাগব কোন তাই বুজি পালি নাপাম গেলা বৰালি তহঁতে কি বুজি পাবি বাইলুং তাইহে বুজি পাই মোৰ সকলো কথা তাইক সুধবাই লাগব ঐ কি পাগলা নিচিনা কথা কৈ আছা পিকনিক মানুহ এনেকুৱাই খায় বসুদা সেইটোৱে মোৰ প্ৰশ্ন যে কিয় মানুহে তেনেকে পিকনিক খায় একচুৱেলি কথাটো হ'ল আমি যিমান মডাৰ্ণ বা আপ টু ডেট নহওঁ কিয় আমাৰ ভিতৰত এতিয়াও সেই আদিম সত্তাটো জীয়াই আছে চোৱা নহয় না আমি হাজাৰ চেষ্টা কৰি আদিম সত্তাটোক হেঁচি ৰাখিবলৈ চেষ্টা কৰিলেও সি কিন্তু আমাৰ মনৰ বান্ধোনটো খুলিবলৈ চেষ্টা কৰে